ছাৰৰ ঘৰত থাকি মই কাম কৰো কেনেকৈ? মোৰ এজনী গাভৰু ছোৱালী আছে। মই বিধৱা যদিও মোৰ ছোৱালী এজনী আছে। মই ছাৰ আৰু বাইদেউৰ অনুৰোধ ৰাখি আজি ঘৰখনত থাকিলো, ছোৱালীজনীক মোমায়েকৰ ঘৰত থৈ। সদায়তো মই ছোৱালীজনীক মোমায়েকৰ ঘৰত থব নোৱাৰো। আন দিনাৰ দৰে সন্ধ্যা লগাৰ আগতে মই ঘৰলৈ যাব লাগিব। বাইদেউৱে মোক ঘৰখনত থাকি লৈ সকলোবোৰ কাম কৰাৰ কথা কৈছে, কিন্তু মোৰ ছোৱালীজনী। তইনো চিন্তা কৰিছ কিয় ৰহিমলা? বাইদেউ, ৰহিমলা, তই কিয় ইমান চিন্তা কৰিছ? অলপো চিন্তা নকৰিবি, তোৰ ছোৱালীজনীৰ খবৰ আমি নৰখা নহয়। তই তোৰ ছোৱালীজনীৰ সৈতে এইখন ঘৰত থাকিব পাৰিবি। কিন্তু মোৰ ছোৱালীজনী গাভৰু ছোৱালী। এজনী গাভৰু ছোৱালী এইখন ঘৰত থকাটো কি হলনো? এইখন ঘৰত এজনী গাভৰু ছোৱালী থাকিব নোৱাৰে নেকি? তাৰ মানে তই কব বিচাৰিছ মোৰ ল'ৰাটো ডাঙৰ হ'ল, সি ডেকা হৈ আছে, তোৰ ছোৱালীক চকু ফুৰাব। তই কি বুলি ভাবিছ? মোৰ ল'ৰাই চাকৰণীৰ জীয়েকক পচন্দ কৰিব নেকি? কেতিয়াও নহয় সেইবোৰ। তই সেইবোৰ চিন্তাই নকৰিবি। কালিলৈ তই তোৰ ছোৱালীজনীক লৈ আনিবি আৰু ঘৰত থকা কাপোৰখিনিও বান্ধি লৈ আনিবি। ইয়াত বাৰু তাই পিন্ধিবৰ বাবে ভাল কাপোৰৰ যোগাৰ কৰি দিয়া হ'ব। বাইদেউ, আপোনালোকে মোৰ বাবে বহুত কৰিছে আৰু নালাগে দিয়ক কৰিব। তাই পুৰণা কাপোৰবোৰকে পিন্ধি থাকিব। তই কলে নহয় নহয়, এইখন ঘৰত থাকিব যেতিয়া পুৰণা কাপোৰ কিয় পিন্ধি থাকিব? তাইক ধুনীয়াকে ৰখাৰ দায়িত্ব আমাৰ। মাথো তই কালিলৈ ছোৱালীজনীক ইয়ালৈ লৈ আহিবি। ঠিক আছে বাইদেউ, আপুনি যি ভাল দেখে মই তাকে কৰিম। তই ইমান ৰাতি পাকঘৰতনো কি কৰিছ? এইবোৰ ঢেৰ বাচন আছে। ঐ, বাচনবোৰ সোনকালে ধুই শুবলৈ যা। ৰাতিপুৱা আকৌ কিমান কাম আছে তোৰ। যা যা, সোনকালে শুই থাকগৈ। হয় বাইদেউ, মই বাচনখিনি সোনকালে ধুই শুবলৈকে যাওঁ বুলি ভাবিছো। বাইদেউ, আৰু কিবা কাম আছিল নে বাৰু? আৰু একো কাম নাই। আলহীয়ে ধুনীয়াকৈ খাই গল। তোৰ হাতৰ খাই সঁচাকৈ বৰ ভাল লাগে আমাৰ। আৰু আজি আলহীয়েও শলাগি গৈছে। ঐ, তই সোনকালে বাচনখিনি ধুই শুবলৈ যা। ঐ, হ'ব বাইদেউ। ইমান ডাঙৰ ঘৰ আৰু ইমান ধুনীয়া ঘৰ। এনেকুৱা ঘৰত থকাটো দূৰৰে কথা, মই এনেকুৱা ঘৰ সপোনতো দেখা নাছিলো। এইটো ঘৰত মই থাকিম আজিৰ পৰা। বৰ ভাল লাগিব এইখন ঘৰত থাকি। মই মাৰ দৰে ঘৰৰ কাম বনো কৰি দিম, তথাপিতো এইখন ঘৰত থাকিম। ইমান ডাঙৰ ঘৰ। তুমি ৰহিমলাৰ ছোৱালী নেকি? হয়, মোৰ মাৰ নাম ৰহিমলা। এইখন ঘৰতে যে কাম কৰে। তুমি আহিলা হবলা। মই আকৌ ঘৰত নাছিলো যে গমেই নাপাওঁ। আহা হা, ভিতৰত বহাহি। ইয়াতেনো কিয় ৰৈছা? এয়াচোন ভিতৰে। আৰে ভিতৰে বুজিছো, কিন্তু ইয়াত আলহীহে বহে। তুমিতো আমাৰ ঘৰৰ আলহী নহয়। ব'লা, একেবাৰে ভিতৰলৈ ব'লা। তুমি আৰু মাৰ থকা ৰুমটোও চাই ল'বা। আজিৰ পৰা যিটো ৰুমত তোমালোক থাকিবা। হ'ব। কোৱাচোন, তোমাৰ নামটো কি? মোৰ নাম ৰূপালী। ইমান ধুনীয়া ছোৱালীজনীয়ে নামটো কবলৈ এনেকৈ খুনা ধৰিছা কিয়? কি হ'ল, ভয় খাইছা নেকি? কিয় ভয় খাইছা? কিবা যেন চুৰ কৰিলা, কৰবাত যে কিবা অপৰাধ কৰিলা, এনেকুৱা ভাবত আছা যে তুমি। কি হৈছে তোমাৰ? নাই, একো হোৱা নাই। বাইদেউ, মই কলৈ যাম এতিয়া? বুজিছো, তুমি সেই ঘৰ দেখি ভয় খাইছা। কিয় ভয় খাব লাগে? এইখন ঘৰ আজিৰ পৰা তোমাৰ ঘৰ বুলি ভাবিবা। মানে আমি জুপুৰিত থকাৰ অভ্যাস আছে। ইমান ডাঙৰ ঘৰ দেখিও পোৱা নাই, সপোনতো দেখি পোৱা নাই বাইদেউ। মোৰ এনেকুৱা ঘৰত থাকিবলৈকে ভয় লাগিছেচোন। কি যে কথাবোৰ কৈছা নহয় তুমি। ব'লা, ভিতৰলৈ ব'লা। আহা ৰূপালী। বাইদেউ, মই এটা কথা সুধিব পাৰোনে? পাৰাতো, কিয় নোৱাৰিবা? সোধা। আপোনালোক ইমান ধনী মানুহ। ইমান ধনী মানুহ যদিও ইমান সহজ সৰল আৰু আমাৰ নিচিনা মানুহক ইমান গুৰুত্ব দিছে। ইয়াৰ কাৰণটো কি? কি কথা কৈছা? ইয়াৰ কি কাৰণ থাকিব পাৰে? একো কাৰণ নাই। আমি মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰিব জানো। তোমালোক দুখীয়া হলা বুলিও তোমালোকতো মানুহেই। কিন্তু কিছুমান মানুহৰ ঘৰলৈ গ'লে বহিবলৈও নিদিয়ে, বাহিৰতে থিয় হৈ থাকিব লাগে। সকলো মানুহৰ মানসিকতা একে নহয় নহয়। আৰু এটা কথা, তুমি মোক বাইদেউ বুলি কিয় মাতিবা? নামাতিবা। তোমাৰ মায়ে মোক বাইদেউ বুলি মাতে। তোমাৰ মায়ে যেতিয়া মোক বাইদেউ বুলি মাতে, তুমি মোক কি বুলি মাতিবা? জেঠাই, হয়নে? হয় জেঠাই,
নহয় খুৰী, এনেকুৱা কিবা এটা সম্বোধন ধৰি মাতিবা, নহ'লে বৰমা। কিন্তু কোনো কিন্তু নাই, তুমি যিটো নামেৰে মোক মাতি ভাল পাবা, যিটো সময়ত ধৰি ভাল পাবা, সেই সময়তহে ধৰিবা। তেন্তে মই আপোনাক আজিৰ পৰা খুৰী বুলি মাতিম। ঠিক আছে, আহা এতিয়া ভিতৰলৈ। ৰূপালী, তুমি এইখন ঘৰলৈ অহা মানে আমাৰ ঘৰত থকা এমাহেই হ'বৰ হ'ল। মোৰ লগত কথা পাতা, কিন্তু লাজকৈ কিয় থাকা? আজি তোমাক মোৰ কথা এটা ক'ব লগা আছে। মোৰ লাজ লাগে বাবেহে তেনেকৈ থাকো। আৰু আপুনি চোন অফিচলৈ গৈছিল, আহিল কেনেকৈ? আহিল কেনেকৈ মানে? মোৰ নিজৰ ঘৰখনলৈ কেনেকৈ আহিল সেইটো মই তোমাক ক'ব লাগিব নেকি? আহিলো আৰু অফিচৰ ফাইল এটা থাকি গৈছিল, সেইটো নিবলৈ আহিলো। মোৰ মম আৰু পাপা দিল্লীলৈ গ'ল কিবা কামত। তোমাৰ মা, তুমি, মই ঘৰত আছো। এতিয়া পিছে তোমাৰ মাও নাই, বজাৰ কৰিব গ'ল। মই তোমাক মোৰ মনৰ কথা ক'বলৈও গুচিয়ে আহিলো ফাইলটো নিয়াৰ চলেৰে। মনৰ কথা মানে ঐ ৰূপালী, মই তোমাক ভাল পাওঁ। এইবোৰ আপুনি কি কৈছে? সঁচা কৈছো ৰূপালী, কিয় নাজানো। তোমাক প্ৰথম দেখাৰ পৰা আজিলৈকে মোৰ মনত তুমিয়ে ৰৈ আছা। ভাল পাওঁ তোমাক। মই তোমাক মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰো। তোমাৰ কিবা আপত্তি আছে নেকি? আপুনি এইবোৰ কি কৈছে? মই আপোনাক দাদা বুলি ভাবো। আৰু আপুনি এনেকৈ কিয় কৈছে? ঘৰত কোনো নাই, মোৰ ভয়ে লাগে। আপুনি যাওক অফিচলৈ। ঘৰত কোনো নাই বাবে কৈছো, তুমিও মোক ভাল পাওঁ বুলি কোৱা আকৌ। কি? মই কেনেকৈ কম? নাই, মই আপোনাক ভাল নাপাওঁ। কিয় ভাল নাপাবা? মই ইমান ধনী ঘৰৰ, আৰু তাতে মোক দেখিলে তুমি হেণ্ডচম যেন নোপোৱা নেকি? মই হেণ্ডচম হয়। মোক কি তোমাৰ ভাল নালাগে? ভাল লাগে, কিন্তু দাদা হিচাপত, বেলেগকৈ নহয়। কিন্তু মই তোমাক বেলেগকৈ ভাবো। ঐ শুনা না, এবাৰ ভাল পাওঁ বুলি কোৱাচোন। আণ্টি, আপুনি বজাৰত গৈছে নেকি? মোৰ কেইটামান বস্তু আনিব লগা আছিল। আপুনি একেবাৰে সেইকেইটাও লৈ আনিব নেকি? হয়। আপুনি চব্জি আছিল, তিয়হ আনিব। আৰু মই যে আপোনাক ৰাতিপুৱাই কৈছিলো সেই বস্তুকেইটা, 5টা বস্তু যে কৈছিলো। ঠিক আছে, লৈ আহিব। দেৰি হ'লেও কোনো টেনশ্যন নাই। ছোৱালী নিৰাপদে থাকিব। ঠিক আছে। ঐ, মই তোমাৰ মালৈ ফোন কৰি কৈ দিছো, তুমি নিৰাপদে থাকিবা আমাৰ ঘৰত, মোৰ লগত। তুমি কোন মোক অফিচলৈ পঠাবলৈ? মোৰ ঘৰত মই থাকিমেই, আৰু মোৰ ঘৰত চব মোৰ মতে হ'ব লাগিব। ব'লা মোৰ লগত। বল তই। কাক কথা শুনাইছ তই? কাক এইখন ঘৰৰ পৰা যাবলৈ কৈছ? মোৰ ঘৰত থাকি মোক ঘৰৰ পৰা খেদিব বিচাৰিছ? মাজনী ঐ, মাজনী, কলৈ গলি তই? গাঁওখনতো বিচাৰিলো, গাঁৱতো নাই। কাৰোবাৰ ঘৰত আছে নি বাৰু? তাইনো মোক নোকোৱাকৈ গাঁৱলৈ কিয় গুচি আহিব? বজাৰ কৰি অহাৰ পিছৰ পৰা তাইক বিচাৰি ফুৰিছো, নাই। কলৈ গ'ল তাই? মাজনী, ৰূপালী মোৰ ৰূপালী কলৈ গ'ল? তাইতো ঘৰত আছিলে। বাবা অফিচত আছিল। বাবাই মোক ফোন কৰি চব্জি নিবলৈ ক'লে। এতিয়া বাবাক অফিচলৈ ফোন কৰিনো আমনি কৰো কেনেকৈ? ঘৰত যে মাজনী নাই। মাজনী নাইচোন, ক'তো নাই। মাজনী, তই কলৈ গলি? ৰহিমলা, তই ইয়াত? ৰহিমলা, তোৰ লাজ নালাগিল? মোৰ ঘৰৰ মানুহৰ লগত এনেকুৱা কৰিবলৈ তোৰ অলপো লাজ নালাগিল? বাইদেউ, আপোনালোকতো কালি গৈছিলহে। আপোনালোকেতো 10 দিনমান থাকিম বুলি কৈছিল। আৰু তই তাৰে সুবিধা ল'ব বিচাৰিছিলি। ৰহিমলা, তোক ইমান বিশ্বাস কৰিছিলো, তই কিয় এনেকুৱা কৰিবলৈ ওলাইছিলি? তোৰ যদি টকা পইচাৰ অভাৱ হৈছিল আমাক ক'ব লাগিছিল। মই কি কৰিলো? তই কি কৰিলি? তোৰ বাবে আমি আমাৰ কাম এৰি দিল্লীৰ পৰা গুচি আহিলো ফ্লাইটত উঠি। তোৰ বাবে আমি নিজৰ ঘৰখন বচাবৰ স্বাৰ্থত গুচি আহিবলগীয়া হ'ল। তই এনেকুৱা কাম কৰিবি বুলি ভবা নাছিলো। তোক যিখন ঘৰত আশ্ৰয় দিলো, যিখন ঘৰত তোক বন কৰা মানুহ হিচাপে নহয়,
ঘৰৰ এজনী সদস্যা হিচাপে ৰাখিলোঁ, তোৰ ছোৱালীকো ৰাখিলোঁ, কিন্তু সেইখন ঘৰৰ মানুহৰ বুকুত গোৰ মাৰি তই সিমান ডাঙৰ অপৰাধ কৰিব ওলাইছিলি। চি, তোক বিশ্বাস কৰাটোৱে আমাৰ ভুল আছিল। এতিয়া এনেকুৱা লাগিছে যেন মানুহক বিশ্বাস কৰিবই নোৱাৰি। তোৰ নিচিনা এজনী সহজ সৰল মানুহে এনেকুৱা কৰিব ওলাইছিলি? মই একো বুজি পোৱা নাই। কি ক'ব বিচাৰিছে আপোনালোকে? ভাগ্য ভাল, আমি গাড়ীয়ে গৈ থাকোঁতে তোক এইখিনিত অকলে দেখা পালো আৰু গাড়ী ৰখাই ভাবিলো তোক কথাবোৰ সুধিয়েই যাওঁ, তই কিয় আমাৰ লগত এনেকুৱা কৰিব ওলাইছিলি? মইনো কি কৰিলো? এতিয়া নজনাৰ ভাও ধৰিছ? বাবাই সকলোবোৰ কথা ফোন কৰি মোক ক'লে নহয়, তই আমাৰ ঘৰৰ অলংকাৰ সোণৰ সকলোবোৰ আৰু কাঁহৰ বাচন বৰ্তনকে আদি কৰি আমাৰ টকা জমা থকা আলমাৰীটোতো হাত দিছিলি। তই সেইবোৰ টোপোলা বান্ধি ঘৰৰ পৰা পলাব খোজোতেই মোৰ বাবাই তোক দেখা পালে, ধৰা পেলালে। সেইবাবে আমি গুচি আহিব লগা হ'ল। সি সকলোবোৰ কথা কৈছে নহয়। বাইদেউ এনেকুৱা ঘোৰ অপৰাধ মই নকৰোঁ। জীয়াই মৰিম, মই আত্মহত্যা কৰিম খাবলৈ নাপালে। তথাপিতো এনেকুৱা কাম মই কেতিয়াও নকৰোঁ। বাইদেউ, কোনে কৈছে? এই কথা কি বাবাই কৈছে? মোৰ ল'ৰাই কৈছে। বাইদেউ, নাজানো বাবাৰ কি হ'ল। মই বজাৰৰ পৰা আহি মোৰ মাজনীক বিচাৰি পোৱা নাই। বাবালৈ ফোন কৰিবলৈও বেয়া পাইছোঁ। সেইবাবে মই ফোন নকৰিলোঁ কালি। গোটেইখন গাঁৱতো গৈ বিচাৰিলোঁ, কিন্তু মই মোৰ মাজনীক বিচাৰি নাপালোঁ। তৎক্ষণাত মই গোটেইখন ভ্ৰমি তাইক বিচাৰি নাপাই আকৌ ঘৰলৈ, তাই ক'ৰবালৈ গৈ ঘৰলৈ আহিলে বুলি ঘৰলৈ উভতিলোঁ। তেতিয়ালৈ বাবা অফিচৰ পৰা পালেহি আৰু বাবাই মোক ঘৰৰ ভিতৰ সোমাবলৈ নিদিলে। মোৰ যিমানবোৰ বস্তু আছিল, মোৰ বেগ জেগ কাপোৰ কানি সকলোবোৰ বাহিৰলৈ দলিয়াই দিলে আৰু ক'লে এইখন ঘৰলৈ দ্বিতীয় দিন নাহিবি। বাবাই মোক বহুত বেয়া ব্যৱহাৰ কৰিছে, আজি প্ৰথম, কিন্তু তাৰ কাৰণটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই। সেইবোৰ পিছত ভাবিম বুলি থৈ মই আজিও ছোৱালীজনীকে বিচাৰি ফুৰিছোঁ। আজি 2 দিন হ'ল মই মোৰ মাজনীক বিচাৰি পোৱা নাই। কি কৈছ এইবোৰ? তই অভিনয় নকৰিবি। মোৰ ল'ৰাই কেতিয়াও ফাঁকি নিদিয়ে। তহঁতৰ নিচিনা মানুহবোৰক বুজা আছে, টকাৰ লোভত এনেকৈয়ে কৰ। আমাৰেই ভুল আছিল। তহঁতক ৰাতি থকাকেও একেবাৰে থকাকৈ আমাৰ ঘৰলৈ লৈ আহিছিলো। ভবা নাছিলো আনবোৰ কাম কৰা মানুহৰ দৰে তয়ো একেই হবি। মই যদি কিবা ভুল কৰিছো তেন্তে মোক ক্ষমা কৰি দিয়ক, কিন্তু এনেকুৱা ইমান ডাঙৰ অপৰাধ, এনেকুৱা ডাঙৰ বদনাম মোৰ গাত জাপি নিদিব। মই এনে পাপ কৰিব নোৱাৰো। পাৰে যদি মোক অলপ সহায় কৰক, মোৰ ছোৱালীজনীক বিচাৰি উলিওৱাত। তোক বহুত সহায় কৰিলো, তই আমাৰ বুকুত গোৰ মাৰিলি। আতহ এতিয়া, তোক সহায় কেতিয়াও নকৰো। বাইদেউ, মই এনে কৰা নাই। হেৰা, ব'লা, এইজনীৰ মুখ আৰু নাচাওঁ। মই এইজনীক আশ্ৰয় দি বহুত ডাঙৰ ভুল কৰিলো। শুনিছানে? ব'লা ইয়াৰ পৰা, পাৰা যদি তুমি মোক ক্ষমা কৰি দিয়া। ব'লা। ছাৰ, বাইদেউ, মই এনে কাম কৰিব নোৱাৰো। মোক ছোৱালীজনী বিচাৰাত সহায় কৰক। এইজনী কলৈ বা গ'ল? তাই আৰু উভতি নাহিলেই হ'ল। তাই চাগে সেয়া হোৱাৰ পিছত ক'ৰবাৰ নদীত জাপ দি মৰি গ'ল। মোক মানুহে সুধিলে নাজানো বুলি ক'ম। ভাগ্য কমে সেইদিনা মই কেমেৰাৰ সকলোবোৰ ফটো ডিলিট কৰি থৈছিলোঁ, সকলোবোৰ ভিডিঅ'জ। সকলো ঠিক হৈ গ'ল এতিয়া। সেইজনীকো মই ঘৰৰ পৰা খেদিলোঁ, ৰহিমলা আণ্টিক। আৰু তাই জীয়েক চাগে ক'ৰবাৰ পানীৰ পুখুৰীত পৰি মৰিলেগৈ। মোৰ মা দেউতাই মোক বিশ্বাস নকৰি সেই চাকৰণীজনী বিশ্বাস কৰিব নেকি? তাইক মোৰ বহুত বেছি ভাল লাগিছিল। তাইক মই নিজৰ কৰি ৰাখিবই বিচাৰিছিলোঁ, কিন্তু মই তাইক বিয়া পাতিব বিচাৰিলেও মোৰ মা দেউতাই ক'ত মোক বিয়া পাতি দিব? এজনী বন কৰা মানুহৰ জীয়েকক, বন কৰা মাকৰ জীয়েকক এইখন ঘৰৰ বোৱাৰী কৰিলে মা দেউতাৰ সন্মানৰ কথা আহি পৰিব, ষ্টেটাছৰ কথা আহি পৰিব। সেইবাবে মোৰ আশাটোকে পূৰণ কৰি তাইক বাদ দিলোঁ। মই এনে পাপ কাম প্ৰথম কৰিছোঁ, কিন্তু কি কৰিম, উপায় নাই। ৰূপালী, পাৰা যদি তুমি মোক ক্ষমা কৰি দিবা, আত্মা হৈ ক্ষমা কৰিবা। মাজনী, তই জাননে তোক বিচাৰি কিমান হাবাথুৰি খালো? এই 2 দিন মই কিদৰে পাৰ কৰিলো ময়ে নাজানো, আৰু তই এইদৰে এই অৱস্থাত ইয়াত? মাজনী, কি হ'ল তোৰ? মা, মইতো মুখামুখি হ'বলৈ ভয় কৰিছো, লাজ কৰিছো।
সেইবাবে মই তোৰ সন্মুখলৈ যোৱা নাই মা। সেইদৰে গছৰ তলত আহি কটাইছো। সেইটো নিশা ইয়াতে আছো মই। অ মা, মোৰ সকলো শেষ হৈ গ'ল। সকলো শেষ কৰি দিলে সি মোক। কোনে মাজনী? হৈ ৰূপালী, কোনে? সেই যে ধনী ঘৰৰ বৰ ঘৰৰ পুতেক সঞ্জয়ে। কি? ছাৰ বাইদেউৰ ল'ৰা সঞ্জয় বাবাই মোৰ পবিত্ৰতা শেষ কৰি দিলে। মোৰ পবিত্ৰতা শেষ কৰি দিলে মা। মই জীয়াই থকাৰে যোগ্য নহয়। মইতো মৰি যাব বিচাৰিছো। অ মা, মাথো তোৰ কথা চিন্তা কৰি মই মৰিব পৰা নাই। অ মা, ইয়াত মোক কুকুৰ, মেকুৰী, বাঘ, শিয়াল যিয়ে কামুৰি মাৰে মাৰক বুলি বহি আছো। কোনেও একো অপকাৰে কৰা নাই অ মোক মা। অ মা, জীৱ জন্তুবোৰেও তোৰ কথা চিন্তা কৰিছে। জীৱ জন্তুবোৰো নিষ্পাপ, কিন্তু মানুহবোৰ কিয় পপীয়া মা? কিয় পপীয়া? মাজনী, বাবাই তোৰ লগত এয়া কেনেকৈ সম্ভৱ? অ মাজনী। মা, সেই কথা কোনেও বিশ্বাস নকৰে। সেই পৃথিৱীৰ মানুহে মোক অসত্য বুলি ভাবিব আৰু সেই ধনী ঘৰৰ মানুহটোক সত্য বুলি ভাবিব। অ মা, মইনো এতিয়া জীয়াই থাকি কি কৰিম? বল, দুয়োজনী নদীত চপিয়াই মৰি থাকোগৈ বৈ। তইও মোক এৰি থাকিব নোৱাৰ, মইও তোক এৰি থাকিব নোৱাৰো। একেলগে দুয়োজনী মৰিয়ে থাকোগে বৈ। মাজনী, ৰূপালী, তুমি এই সিদ্ধান্ত ল'ব নোৱাৰা। তুমি এই জীৱন ত্যাগ কৰিব নোৱাৰা। তুমি এই জীৱনৰ লগত যুঁজিব লাগিব। বাইদেউ, তই সঁচা কৈছনে তোৰ জীয়েৰক লুকুৱাই ৰাখিছ? সেইবোৰৰ প্ৰমাণ ল'বলৈকে ছাৰ আৰু মই তোৰ পিছে পিছে আহিছিলো। সকলোবোৰ সত্য পালো এতিয়া গম। এতিয়া মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে। মই এনেকুৱা সন্তান জন্ম দিছিলো? ৰূপালী, বেলেগে বিশ্বাস কৰিলেও নকৰিলেও সেই সঞ্জয়ৰ মাক দেউতাকে বিশ্বাস কৰিছো যে সেই নিজ কাম সিয়েই কৰিছে। মইতো ৰহিমলাক কোনো দিন সম্পত্তিৰ লোভ কৰা যেন পোৱা নাই। মোৰ ল'ৰাই কৈছে যদিও মোৰ বিশ্বাস কৰিবলৈ টান হৈছিল। আৰু এতিয়া প্ৰমাণ হ'ল। এগৰাকী বন কৰা মাকে দিয়া সংস্কাৰ আৰু ধনী ঘৰৰ মাকে দিয়া সংস্কাৰৰ মাজত বহুত পাৰ্থক্য। ৰূপালী, তুমি আমাৰ বদনাম হ'ব বুলি আমাৰ ঘৰৰ কথা চিন্তা কৰিছা আৰু সকলোবোৰ চিন্তা কৰি নিজেই এই পৃথিৱীৰ পৰা গুচি যাব বিচাৰিছা। কিন্তু মই এনে হ'ব নিদো। দোষীয়ে শাস্তি পাবই লাগিব। সি মোৰ পুত্ৰ হ'লেও সি কাৰাগাৰলৈ যাবই লাগিব। বাইদেউ, হেনে নকৰিব, আপোনালোকৰ বদনাম হ'ব। আৰু কি কৰিম? এটাই উপায় আছে, ৰূপালীক মোৰ ঘৰৰ বোৱাৰী কৰাৰ। হয়, এখেতে ঠিকেই কৈছে। ৰূপালী, তোমাৰ যদি আপত্তি নাই, তুমি আমাৰ ঘৰৰ বোৱাৰী হ'বানে? তোমাৰ অপৰাধীজনৰ লগতেই তুমি গোটেই জীৱন থকাৰ কথা ভাবিবানে? চৰি, মোক ক্ষমা কৰি দিব। মোৰ আত্মসন্মান আছে। মই এজন অপৰাধীৰ লগত বিয়া হ'ব নিবিচাৰো। এনেকুৱা চৰিত্ৰৰ এজন মানুহৰ লগত মই গোটেই জীৱনটো কটাব নিবিচাৰো। লাগিলে মই মানুহৰ ঘৰে ঘৰে ভিক্ষা খুজি খাম। তথাপিতো এনেকুৱা মানুহৰ লগত বিয়া হ'ব নোৱাৰো। আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে আপোনালোকৰ পুতেকৰ এই কথা কাৰো আগত জানিবলৈ নিদিব। আমিও নিদো। কিন্তু আপোনালোকে আমাক আপোনালোকৰ ঘৰৰ পৰা যোৱাৰ অনুমতি দিয়ক। মই আৰু মা গাঁৱত কিবা এটা কৰি নহয় চলিম, কিন্তু এইখন ঘৰত থাকিব নোৱাৰো। বাইদেউ, আপোনালোকে এইখন ঘৰত আমাক মৰম দিলে, আশ্ৰয় দিলে, তাৰ বাবে বহুত ধন্যবাদ। কিন্তু সেই ঘৰখনত আৰু আমি থাকিব নোৱাৰিম। আৰু আপোনালোকক কথা দিছোঁ, মোৰ ৰূপালীৰ শপত, এই কথাবোৰ বাহিৰ হ'বলৈ আমি নিদিওঁ। আপোনালোকৰ ঘৰৰ সন্মান ঘৰতেই থাকিব। আমি আপোনালোকৰ সেইবোৰ সন্মান আঁতৰ হ'বলৈ কেতিয়াও নিদিওঁ। তেন্তে তোমালোকক অলপমান টকা দিব পাৰিমনে? নালাগে বাইদেউ, আমাক টকাৰো প্ৰয়োজন নাই। সেই কথাষাৰ লুকুৱাই ৰাখিবলৈ আমাক টকা নালাগে।
লুকুৱাই আমিহে ৰাখিম। ঠিক আছে তেন্তে, আজিৰ পৰা তোমালোক মুক্ত। তোমালোক নিজৰ ঠাইলৈ যোৱা। পাৰা যদি আমাক ক্ষমা কৰি দিবা। কিন্তু ৰূপালী, তোমাৰ অপৰাধী শাস্তি দিবলৈ আমি সাজু আছো। তুমি যেতিয়াই কোৱা তেতিয়াই তেওঁক শাস্তি দিম আমি। বহুত অপৰাধী, বহুত এনেকুৱা অসৎ কাম কৰা অপৰাধী টকাৰ বলত হাৰি গৈছে। বহুত নাৰীয়ে ন্যায় পোৱা নাইকিয়া। আপোনালোকৰ স্বাৰ্থত ময়ো ন্যায় নোপোৱাকৈয়ে থাকিব বিচাৰো। কাৰণ আপোনালোকক মই নিজৰ বুলি ভাবিছিলো আৰু আপোনালোকে অত বছৰে মোৰ মাক মৰম আৰু সন্মান দিছিল। সেই মৰম আৰু সন্মানৰ খাতিৰত আমি ৰহিমলাৰ পৰা যিখিনি পাইছিলো সেইখিনিও মৰম আৰু সন্মানেই আছিল ৰূপালী। আমি মৰমত ৰহিমলাক এটা ঘৰ উপহাৰ হিচাপে দিব বিচাৰিছো। এয়া ৰহিমলা, তুমি না কৰিব নোৱাৰা। আমাৰ ফালৰ পৰা সেয়া তোমাৰ মৰমৰ উপহাৰ বুলি লৈ ল'বা। তুমি তোমাৰ ছোৱালীক বহুত ভাল সংস্কাৰ দিছা, সেইবাবে তাই ইমান সংস্কাৰী। আৰু মই ভাবিছো আমি দিয়া উপহাৰটো লৈ তোমালোক সুখী থাকা। তোমালোকে আমি দিয়া সেই ঘৰটো ল'ব লাগিব। তোমাৰ ছোৱালীজনীয়ে সপোনতো নেদেখা এটা ঘৰ আমি উপহাৰ হিচাপে দিম। আৰু তোমাৰ ছোৱালীজনীক এটা কোম্পানীত চাকৰি দিয়াৰ কথা আমি আলোচনা কৰিম। চাকৰি? আমাৰ কোম্পানীতে তোমাৰ ছোৱালীয়ে চাকৰি কৰিব, কাৰণ তাই শিক্ষাৰ অৰ্হতা আছে। সেই ঘৰটো আমি দিয়া উপহাৰ হিচাপে লোৱা আৰু চাকৰিটো তাই যোগ্যতা হিচাপে লোৱা। থেংক ইউ বাইদেউ, থেংক ইউ ছাৰ। আপোনালোকে আমাৰ জীৱন ৰঙীন কৰিলে। আজিৰ পৰা ৰূপালীয়ে বৰণ কৰা মাকৰ জীয়েক হিচাপে নিজকে পৰিচয় নিদিলেও হ'ব। আজিৰ পৰা ৰূপালীয়ে নিজৰ নামেৰে নিজক পৰিচয় দিব আৰু নিজৰ যোগ্যতাৰ, নিজৰ কষ্টৰ টকাৰে মাকক সুখত ৰাখিব। হয়, ধন্যবাদ আপোনালোকক। হেৰি, হাজাৰ বেয়া হ'লেও, হাজাৰ অপৰাধ কৰিলেও আমিতো আমাৰ সন্তানক দলিয়াই দিব নোৱাৰোঁ। তাক অলপ বুজাওঁ আৰু ঘৰখন নতুনকৈ আৰম্ভ কৰোঁ ব'লক। আপুনি অলপ তাক বুজাব, সেনেকুৱা অসৎ কাম যাতে দ্বিতীয় দিন নকৰে। ৰূপালী আৰু ৰহিমলাৰ মহানতাৰ বাবে এইবাৰ সি বাচি গ'ল, নহ'লেতো ময়েই তাক জেলত ৰাখিলোহেঁতেন। হয়, তাক অলপ জ্ঞানৰ প্ৰয়োজন। ব'লা, আমি দুয়োটা মাক দেউতাক জীয়াই আছো যেতিয়া তাক শুদ্ধ পথলৈ ঘূৰাই আনো। হয়।